এভৰিৱান ইয়াতকৈ আৰু ভাল একেবাৰে খবৰ হ'ব নোৱাৰে আপোনালোকৰ বাবে। আপোনালোকে SSC GDৰ বাবে যিখিনি অপেক্ষা কৰি আছিলে লাগিলে দুদিন ৰিজাল্ট দেৰিকৈ দিয়ক, কিন্তু কাট অফৰ কাৰণে জানো আপোনালোকৰ নামটো নহাকৈ নাথাকে। এতিয়া কাট অফটো অলপ হ'লেও কম যাব, আপোনালোকে আৰু চিন্তা কৰিব নালাগে। কাৰণ যদিহে আপোনালোকে ন'টিফিকেশ্যন লাগে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত গৈ জইন হৈ ল'ব পাৰে, আপোনালোকে ধুনীয়াকৈ ন'টিচ পাই যাব। কাৰণ হ'ল 26,000 পদ আছিলে য'ত নেকি কাট অফ বহুত বেছিয়ে গ'লহেঁতেন, কিন্তু এতিয়া 26,000ৰ পৰা গৈ 46,617টা পদলৈকে বঢ়াই দিয়া হৈছে। আৰু এইটো এটা আমাৰ বাবে বহুত বেছি ভাল খবৰ। যদি আগতে গৈছিলে কাট অফ 40, তেতিয়াহ'লে এতিয়া আপোনালোকে 30 পৰা 35ৰ ভিতৰত পাই যাব। মানে মই এটা আপোনালোকক এক্সাম্পল দিছোঁ, এইবাৰ কাট অফ বহুত কম যাব। যিখিনি নতুনকৈ এপ্লাই কৰিছিলে, নতুনকৈ পৰীক্ষা দিছিলে, যদি কমকৈ এনচাৰ কৰি আহিছিলে তেতিয়াহ'লে মনত অলপ অশান্তি লাগি আছিলে, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব নালাগে। যদি ন'টিচখন লাগে বা আপোনালোকে গোটেইখিনি আপডেট ল'ব বিচাৰে, ফুল ইনফৰমেশ্যন আপোনালোকে ন'টিচত পাই যাব। ডেছক্ৰিপশ্যনত গৈ টেলিগ্ৰামত জইন হৈ ল'ব পাৰে আৰু আপোনালোকে তাৰ পৰা ন'টিচখন পাব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।